আমাৰ সংকল্প এটাই আছিল, আমাৰ প্ৰতিজ্ঞা এটাই আছিল যে সদায় অসমীয়া জাতীয় জীৱনৰ লগত থাকি আমি সদায় অসমৰ জাতীয় সংকটৰ সময়ত মাত মাতি আহিছোঁ। আজি বাঘ হাজৰিকাৰ পৰা শৰাইঘাটৰ বাঘ হাজৰিকাৰ পৰা মজামিল হকলৈকে ফৰ্মুদালি গাঁওবুঢ়াৰ পৰা প্ৰতিটো সময়ত আমি অসম আন্দোলনকে ধৰি প্ৰতিটো সময়ত অসমৰ জাতীয় অস্তিত্বৰ ক্ষেত্ৰত যেতিয়াই সংকট আহিছে আমি মাত মাতি আহিছোঁ। এই গৰিয়ামৰীয়া দেশী লোকসকলে আমি শ্বহীদ হৈছোঁ। কিন্তু আজিৰ তাৰিখত আমাৰ যি গৰিয়ামৰীয়া দেশীসকলৰ যি জনগোষ্ঠীয় সমস্যা, আমাৰ যি পৰিচয় সংকট, আমাৰ বিভিন্ন সমস্যা, এই সমস্যাৰ ক্ষেত্ৰত কিন্তু আমি মাত মতা এটা সংগঠন নাছিলে, আমাৰ এটা কথা কোৱা এটা জননেতা নাছিলে। আজিৰ তাৰিখত সদৌ-অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদে অসমৰ বিভিন্ন সমস্যাৰাজিৰ লগতে আমাৰ এই জনগোষ্ঠীকেইটাৰ যি সমস্যা, আমাৰ অৰ্থনৈতিক ৰাজনৈতিক সামাজিক সমস্যা, আমাৰ যি আমি দাবী জনাই আহিছোঁ যে সুকীয়া জৰীপ, আমাৰ যি দাবী আহিছোঁ যে সুকীয়া জনগোষ্ঠীয় মৰ্যাদা, আমি দেশী আৰু গৰিয়াসকলৰ কাৰণে যি OBC ষ্টেটাছৰ ডিমাণ্ড কৰিছোঁ, সুকীয়া অৰ্থনৈতিক পেকেজ দাবী জনাইছোঁ। এই দাবীখিনিৰ কাৰণে সংগ্ৰাম কৰি আহিছোঁ। আৰু এই ক্ষেত্ৰত মই ভাবোঁ বৰ্তমানৰ চৰকাৰখনে এক ইতিবাচক সিদ্ধান্ত লৈছে। মই দেখিছোঁ যে যোৱা দিনকেইটাত আমাৰ অতি শক্তিশালী মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই ক্ষেত্ৰত বিধানসভাত গৰিয়ামৰীয়া দেশীসকলৰ কাৰণে সুকীয়া জৰীপ বা জনগোষ্ঠীয় মৰ্যাদাৰ কথা কৈছে। এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা তেওঁ লৈছে। গতিকে অনাগত দিনত আমি আশা ৰাখিম যে এই চৰকাৰখনে আমাৰ যি সমস্যা, আমাৰ পৰিচয় সংকট, আমাৰ যি অৰ্থনৈতিক সমস্যা, ৰাজনৈতিক সমস্যা সমাধানৰ ক্ষেত্ৰত এক উচিত সিদ্ধান্ত ল'ব আৰু আমাক সকাহ দিব, এই আশা ৰাখিছোঁ আমি। আৰু আমাৰ এই সময়তে অসমৰ সমূহ জনগণক বা খিলঞ্জীয়া জনাৰ্দন আমি ক'ব খোজোঁ যে বিভিন্ন জাতি জনগোষ্ঠীৰ লগত একেলগে থাকি আমি গৰিয়ামৰীয়া দেশীসকলে অসমীয়া জাতিটোৰ কাৰণে সদায় আগবাঢ়ি যাম। আৰু আমাৰ জনগোষ্ঠীয় সমস্যাখিনিৰ ক্ষেত্ৰতো আমি আশা ৰাখিম যে বিভিন্ন জাতীয় সংগঠন আৰু জনগোষ্ঠীয় সংগঠন আৰু জনজাতীয় সংগঠনে আমাৰ ক্ষেত্ৰতো তেওঁলোকে উচিত পদক্ষেপ ল'ব, মাত মাতিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।